গতিকে হয় বুঢ়াগোহাঁই ডাঙৰীয়া নমস্কাৰ জনাইছোঁ আমাৰ আজিৰ এই কাৰ্যসূচীলৈ কেৰিয়াৰ পৰামৰ্শ ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইৰ সৈতে আৰু আমি ইতিমধ্যে ঘোষণা কৰিছোঁ আমাৰ শ্ৰোতাক যে আপোনালোক ফোন লাইনত উপস্থিত থাকিব গতিকে আৰম্ভণিতে কেৰিয়াৰ পৰামৰ্শ বুলি ক'লে এইখিনি ধৰক পৰীক্ষাৰ সময় পৰীক্ষাৰ নটিফিকেশ্যন ওলাইছে তাৰ পাছত ধৰক বিভিন্ন কোৰ্চৰ বাবে আগবাঢ়ি যাব বা 10 বা 12 পাছ কৰা সকলে বিভিন্ন ক্ষেত্ৰলৈ আগবাঢ়ি যাব জীৱন যাত্ৰাত কেনেদৰে আগবঢ়া উচিত কি বিষয় পঢ়িব পাৰে কেৰিয়াৰ সম্পৰ্কে কেনেদৰে আমি জ্ঞান লাভ কৰিব পাৰোঁ হয় প্ৰথমতে মই ক'ব বিচাৰিছোঁ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত থকা কিছুমান পাঠ্যক্ৰম আছে যেনে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান এতিয়া কিছুমান পাঠ্যক্ৰম আছে যিবিলাক সাধাৰণতে দশম শ্ৰেণী নম্বৰ ওপৰত ভিত্তি কৰি পেলাই নামভৰ্তি কৰিব পাৰে তাৰপিছত আছে পলিটেকনিক এডমিশ্যন টেষ্ট অসমৰ প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে একোখনকৈ পলিটেকনিক আছে তাত 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম তাৰ কাৰণে দশম শ্ৰেণী বিজ্ঞান আৰু গণিত বিষয়ৰ ওপৰত ভিত্তি কৰি এটা এডমিশ্যন টেষ্ট হয় তাৰপিছত হাই ছেকেণ্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এটা পৰীক্ষা আছে এন্ট্ৰেন্স পৰীক্ষা এইটোক আমি ক'ব পাৰোঁ NEET and EET নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট এইটো সৰ্বভাৰতীয় পৰ্যায়ত হয় এইটো চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ কাৰণে তাৰপিছত এটা আহিলে JEE মেইন এক্সাম আৰু অসম চৰকাৰৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাৰণে CEE কমন এন্ট্ৰেন্স এক্সামিনেশ্যন গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা আছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হ'ব পাৰিব হয় এতিয়া ধৰক যিসকলে এইবিলাক পৰীক্ষাত অৱতীৰ্ণ হ'ল যিসকলে ধৰক অকণমান নম্বৰ কম থাকে বা বিভিন্ন তেখেতে স্কিল ট্ৰেইনিং কৰিব খুজিছে বা তেওঁলোকৰ অন্য কিবা পথ থাকে তেনেকুৱা ধৰণৰ কি পাঠ্যক্ৰম আছে ধৰক এইবিলাক পৰীক্ষা দিয়াৰ পাছত কিছু সংখ্যক হয়তো উত্তীৰ্ণ নহ'ব আটাই নিশ্চয় নহ'ব গতিকে তেখেতসকলৰ কাৰণে বিকল্প কি আমাৰ কেৰিয়াৰৰ পথ থাকে এটা প্ৰতিটো বিভাগতে প্ৰতিটো শাখাতে বিকল্প পথ আছে এতিয়া মই যেনেকৈ ক'লো হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সাধাৰণতে আনকি অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লেও উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তি কৰিব পৰা কিছুমান ট্ৰেড আছে যেনে ৱেল্ডাৰ প্লাম্বাৰ ড্ৰেছ মেকিং স্প্ৰিং টেকনলজি এম্ব্ৰইডাৰী এইবিলাক হ'ল এবছৰীয়া পাঠ্যক্ৰম সেইদৰে দুবছৰীয়া পাঠ্যক্ৰম ৱায়াৰমেন ট্ৰেড এইবিলাক হ'ল অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লে হয় তাৰপিছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'লে যিটো অসমৰ প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে একোখনকৈ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে তাত থকা বিভিন্ন ট্ৰেডবিলাক হ'ল ষ্টেনোগ্ৰাফি এণ্ড টেক্সটাইল প্ৰেক্টিছ ফেশ্বন ডিজাইন এণ্ড টেকনলজি টেক্সটম পাব্লিছিং অপাৰেটৰ মাল্টিমিডিয়া এনিমেশ্যন এণ্ড এফিচিয়েণ্ট এফেক্ট ডিজিটেল ফটোগ্ৰাফাৰ অটো বডি মেকানিক টেক্সটাইল প্ৰেক্টিছ কছমেটলজি ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট হায়াৰ টেকনলজি এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্ট কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট এইবিলাক তাৰোপৰি আকৌ যদি যিসকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত আছে তেওঁলোকে দুবছৰীয়া ITI পাঠ্যক্ৰম ইলেক্ট্ৰিচিয়ান মটৰ ভেহিকল মেকানিক ড্ৰাফ্টমেন মেকানিক ফিটাৰ মেচিনিষ্ট টাৰ্নাৰ ড্ৰাফ্টমেন চিভিল চাৰ্ভেয়ৰ চিভিল ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান মেকানিক ইনষ্ট্ৰুমেণ্ট মেকানিক ৰিফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যন মেকানিক ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি মেইনটেনেন্স মেকানিক টেকনিকেল প্লান্ট এগ্ৰিকালচাৰ মেচিনাৰী মেকানিক এইবিলাকত আচলতে নম্বৰ ওপৰত ভিত্তি কৰা হয় যিহেতু অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে একোখনকৈ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে গতিকে তেওঁলোকে ইয়াত নামভৰ্তি কৰাত অসুবিধা নহ'ব তাৰোপৰি আৰু এবছৰীয়া কিছুমান পাঠ্যক্ৰম আছে যেনে ডিজেল ইঞ্জিন মেকানিক পাম্প অপাৰেটৰ কাম মেকানিক প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ ট্ৰেক্টৰ মেকানিক চইল টেষ্টিং এণ্ড কোপ টেকনিচিয়ান অটো বডি মেকানিক চ'লাৰ টেকনিচিয়ান এনেকুৱা ধৰণৰ পাঠ্যক্ৰমবিলাক উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে আৰু এতিয়া আপুনি কৈছে যে যদি কম নম্বৰ পায় আচলতে কম নম্বৰ বা বেছি নম্বৰ বুলি কথা নাই এনেকে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাহিৰত পলিটেকনিক এডমিশ্যন টেষ্টৰ যোগেদি বৰ্তমান অসমৰ প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এখন পলিটেকনিকো আছে এই পলিটেকনিকতো সাধাৰণতে ইয়াত এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰাৰ সুবিধা পায় কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাধাৰণ বৰ্গৰ ছাত্ৰ ছাত্ৰীয়ে গণিত আৰু বিজ্ঞান বিষয়ত 40% নম্বৰ পালেই হয় অনুসূচিত জাতি প্ৰাৰ্থীয়ে 35% আৰু জনজাতি প্ৰাৰ্থীয়ে 33% নম্বৰ পাই উত্তীৰ্ণ হ'লে হয় খালি জাষ্ট এডমিশ্যন টেষ্টটো কোৱালিফাই কৰিব লাগে গতিকে আচলতে নোপোৱাৰ কোনো চান্সে নাথাকে যদিহে অলপ ভালদৰে প্ৰস্তুতি চলায় আৰু অসমৰ
কিছুমান নিৰ্বাচিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃত্তিমুখী কিছুমান পাঠ্যক্ৰম আছে এই বৃত্তিমুখী পাঠ্যক্ৰমবিলাক হ'ল জেনেৰেল ফাউণ্ডেশ্যন কোৰ্চ একাউণ্টিং এণ্ড অডিট অটোমোবাইল ইঞ্জিনিয়াৰিং টেকনলজি কমাৰ্চিয়েল আৰ্ট কমাৰ্চিয়েল গাৰ্মেণ্ট মেকিং এণ্ড ডিজাইনিং কম্পিউটাৰ টেকনিক হৰ্টিকালচাৰ inland fisheries, maintenance and repairing of electrical and domestic appliances, mechanical engineering technology, office management, এইবিলাক হ'ল office secretarial, repair and maintenance of radio and TV receiver, repair and maintenance of power driven farm machinery, textile designing. এইবিলাক হ'ল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰস্তুত কৰা কিছুমান বৃত্তিমুখী পাঠ্যক্ৰম আৰু এইবিলাকতো ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিব পাৰে মই এইখিনিকে আপোনাৰ প্ৰশ্ন প্ৰসংগত উল্লেখ কৰিব বিচাৰিছোঁ হয় ডক্টৰ বুঢ়াগোহাঁই ডাঙৰীয়া সুন্দৰকৈ কৈছে বিভিন্ন পাঠ্যক্ৰমৰ কথাই কৈছে তাত সকলো ধৰক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তাত সোমাই পৰিব যিসকলৰ এই বিষয়ৰ প্ৰতি আগ্ৰহ আছে এতিয়াতো এই খবৰসমূহ কিছু সময় নাপায় আপোনালোকে লিখা মেলা কৰি থাকে নিয়মীয়াভাৱে লগতে আপুনি এখন কেৰিয়াৰৰ হাত পুথি বুলি অলপতে পুথি এখন আপুনি লিখি উলিয়াইছে এই খবৰসমূহ কেতিয়া ওলাই কেনেকৈ সংগ্ৰহ কৰিব লাগে আৰু মোৰনো ক'ত ৰুচি আছে এগৰাকী পৰামৰ্শদাতা হিচাপে আপুনি কি বুলি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপদেশ দিব এই ৰুচিটো মই কেনেদৰে চিনি উলিয়াম হয় 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 আপুনি এক সুন্দৰ প্ৰশ্ন উপস্থাপন কৰিছে আচলতে আমাৰ সকলো ব্যক্তিয়ে ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য কিছুমান থাকে যেনে ৰিয়েলিষ্টিক বাস্তৱধৰ্মী অনুসন্ধানী ইনভেষ্টিগেটিভ বা শৈল্পিক আৰ্টিষ্টিক সামাজিক ছ'চিয়েল উদ্যমী এণ্টাৰপ্ৰাইজিং বা গতানুগতিক কনভেনশ্যনেল আৰু সেইটো আমি সকলোৱে নিজে জানিম তাৰোপৰি কোনোবা হয়তো অন্তৰ্মুখী হ'ব পাৰে ইণ্ট্ৰভাৰ্ট আৰু কিছুমান হয়তো বহিমুখী এক্সট্ৰভাৰ্ট হ'ব পাৰে তাৰপিছত প্ৰত্যেকৰে আমি আজৰি সময়ত কৰি পৰা কিছুমান ভাল লগা কাম আছে যিটো আমি হবি বা অভিৰুচি বুলি অভিহিত কৰোঁ কোনোবা হয়তো খেলি ভাল পায় কোনোবা হয়তো নাচি ভাল পায় কোনোবা হয়তো কথা কৈ ভাল পায় কোনোবা হয়তো লেখা মেলা কৰি ভাল পায় কোনোবা হয়তো ঘৰখনে বিভিন্ন ধৰণে সজাই মেলি ভাল পায় আৰু তাৰোপৰি প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে কিছুমান ভাল লগা বিষয় আছে কোনোবা হয়তো গণিত হ'ব পাৰে কোনোবা হয়তো বিজ্ঞান হ'ব পাৰে কাৰোবাৰ হয়তো মাতৃভাষা হ'ব পাৰে কাৰোবাৰ হয়তো সমাজ বিজ্ঞান হ'ব পাৰে কাৰোবাৰ হয়তো হিন্দী হ'ব পাৰে গতিকে এনেকুৱা প্ৰত্যেকৰে কিছুমান ভাল লগা বিষয় আছে গতিকে এই সকলোবিলাক সমন্বয় ঘটাই ভাল লগা বিষয় নিজৰ ব্যক্তিত্ব নিজৰ হবি এই সমন্বয় ঘটাই বিজ্ঞান শাখাৰ বিষয়টো এনেকুৱা ধৰণৰ বিষয় জড়িত হৈ আছে কলা শাখাটো আছে বাণিজ্য শাখাটো এইবিলাক বিষয় জড়িত হৈছে গতিকে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাক সম্যক ধাৰণা আগতে লাভ কৰিব লাগিব উদাহৰণস্বৰূপে কোনোবাই ইঞ্জিনিয়াৰিঙৰ বিভিন্ন শাখাত নামভৰ্তি কৰিব বিচাৰিছে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে ব্যক্তিত্ব বেলেগ ধৰণৰ হ'ব লাগিব হবিটো বেলেগ ধৰণৰ থাকিলে ভাল হ'ব কম্পিউটাৰ চায়েন্সৰ কাৰণে হয়তো বেলেগ ধৰণৰ হ'ব লাগিব গতিকে এই বস্তুবিলাক জানিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে সম্যক ধাৰণা লাভ কৰিব লাগিব যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি ধৰণৰ পাঠ্যক্ৰম আছে উচ্চতৰ মাধ্যমিকত বিজ্ঞান বিষয়লৈ উত্তীৰ্ণ হ'লে কি কি সুবিধা আছে উচ্চতৰ মাধ্যমিক কলা বিষয়ত বিভিন্ন বিষয়ত উত্তীৰ্ণ হ'লে কি কি সুবিধা আছে বাণিজ্য শাখাত কি কি সুবিধা আছে এইখিনি যদি আগতে যদি জানি লয় তেতিয়াহ'লে নিজৰ ব্যক্তিত্ব হবি আৰু ভাল লগা বিষয়ৰ লগত সংযোগ ঘটাই পেলাই নিজৰ কৰ্মক্ষেত্ৰখনত আগুৱাই যাবলৈ সক্ষম হ'ব আৰু আপুনি উল্লেখ কৰিছে বিভিন্ন পৰীক্ষাৰ কাৰণে এইবিলাক তথ্য ক'ত পাব ছাত্ৰ ছাত্ৰীসকলে আচলতে এখন বাতৰি কাকত নিয়মীয়াকৈ পঢ়া উচিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে জানিবলৈ বহু কথা থাকে এই বিভিন্ন ধৰণৰ প্ৰতিদিনৰ পৰীক্ষাত এখন প্ৰশ্ন কাকত থাকে সেই প্ৰশ্ন কাকতখন জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজ বুলি কোৱা যায় মানে জেনেৰেল নলেজ আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ এটা ক'ব ট্ৰেডিশ্যনেল জেনেৰেল নলেজ যিটো ক্লাছ 1ৰ পৰা 10লৈকে যি ছাবজেক্ট পঢ়া যায় সেইখিনি সকলো ছাত্ৰ ছাত্ৰীয়ে জানিব লাগিব ভৱিষ্যতে বিজ্ঞান শাখাত পঢ়িলেও কলা শাখাত পঢ়িলেও বাণিজ্য শাখাত পঢ়িলেও আৰু আনটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ সাম্প্ৰতিক ঘটনা প্ৰবাহ এই বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে সাম্প্ৰতিক ঘটনা প্ৰবাহৰ ওপৰত তথ্য লাভ কৰিবলৈ সক্ষম হ'ব তাৰ বাতৰি কাকতত বিভিন্ন নামভৰ্তি বিজ্ঞাপন দিয়ে বিভিন্ন চাকৰি বিজ্ঞাপন দিয়ে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ বিজ্ঞাপন দিয়ে গতিকে বাতৰি কাকত এখন যদি ছাত্ৰ ছাত্ৰীবোৰে নিয়মীয়াকৈ যদি চায় তেতিয়াহ'লে নিশ্চয় এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ে পলিটেকনিক এডমিশ্যন টেষ্টেই হওক বা ITI নামভৰ্তিয়ে হওক বা নীট এক্সামেই হওক বা JEE মেইন এক্সামেই হওক CEE এক্সামেই হওক বা চিভিল চাৰ্ভিচ এক্সামিনেশ্যনেই হওক বা কম্বাইণ্ড কম্পিটিটিভ এক্সামেই হওক বা ষ্টাফ চিলেকশ্যন কমিশ্যন হওক কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামেই হওক বা কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামেই হওক বা বেংক প্ৰভিজনেল এক্সামেই হওক বা এইবিলাক সকলোবিলাক পৰীক্ষাত ইনফৰ্মেশ্যন এখন বাতৰি কাকতে উপলব্ধ হয় তাৰোপৰি ৰেডিঅ'টো সময় সাপেক্ষে নিউজ বাতৰিৰ যোগেদি এইবিলাক কথা উপলব্ধ হয় ৰেডিঅ'টো দিয়ে গতিকে কথাটো হ'লে ছাত্ৰ ছাত্ৰীবোৰে বিভিন্ন উৎসৰ পৰা বাতৰি কাকত টিভি ৰেডিঅ' এইবিলাক সংগ্ৰহ কৰিব লাগিব এখন নোটবুক বনাই এইখিনি লিখি ৰাখিব লাগিব যেতিয়া প্ৰত্যেক বছৰে একেটা সময়তে এনেকুৱা ধৰণৰ বিজ্ঞাপনবিলাক প্ৰচাৰ হয় গতিকে এই ক্ৰমবিলাক যদি ছাত্ৰ ছাত্ৰীবোৰে পুংখানুপুংখভাৱে অলপ চালি জাৰি চাই পেলাই যদি কামটো কৰে আৰু যিসকলে ইতিমধ্যে এই পৰীক্ষাবিলাক সুখ্যাতে উত্তীৰ্ণ হৈ বিভিন্ন বিষয়ত পঢ়া শুনা কৰিছে তেওঁলোকৰ লগতো সমন্বয় ঘটালে যেনে কেৰিয়াৰ পৰামৰ্শদাতাসকলৰ লগত সংযোগ থাকিলে তেওঁলোকে নিশ্চয় এনেকুৱা ধৰণৰ তথ্য পাবলৈ সক্ষম হ'ব আৰু
আজিকালি সকলো শিক্ষানুষ্ঠানতে লাইব্ৰেৰীত বাতৰি কাকত বা কেৰিয়াৰ সম্পৰ্কৰ কিতাপ পত্ৰ উপলব্ধ হৈছে গতিকে তেওঁলোকে এইবিলাকো চাব লাগিব তেতিয়া নিশ্চয় এই তথ্যবিলাক পাবলৈ সক্ষম হ'ব